হেল্ল' এভৰিৱান, কি খবৰ আপোনালোক? আশা কৰোঁ সকলো ভালে আছে। আজিৰ ভিডিঅ'টোত আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি যাব ওলাইছোঁ বজাৰ কৰিবলৈ, মানে ভণ্টি যে বিয়া কৈছিলোঁ, তাকে বজাৰবোৰ আৰম্ভ কৰিছোঁ আৰু গতিকে আজি যাওঁ মানদানৰ কাপোৰখিনি কিনিবলৈ। আৰু কোন যাব আমাৰ লগত, ক'ত বজাৰ কৰোঁ গোটেইখিনি দেখাই থাকিম, চাই থাকিব। এইফালে আমাৰ ছোৱালীজনী ওলাই কৰি ৰেডি, তাইকো লৈ যাম। একদম ধুনীয়াকৈ দুইজনী যে মেচিং কাপোৰ সেয়া। আৰু এইফালে ভাগিনজনী বা আৰু ভাগিন আহিছিলে, আজি সিহঁতে যাবগৈ, গতিকে আমাৰ লগতে ওলাইছে আৰু। তোমাৰ ফূৰ্তি লাগিছে? হয়, যাবা? ফুফু যাবা? পি বজাৰ কৰিব যাবা? বিয়া বজাৰ কৰিব যাবা? হয় হয়। আৰু এয়া দেখিছেনে, এইটো হৈছে যোৱাকালি আমাৰ এনিভাৰ্চাৰী আছিলে, গতিকে মানুহজনে এইটো বুকে মোৰ কাৰণে আনিছে। আৰু মই মানুহজনৰ কাৰণে এই হাফ জেকেটটো লৈ আহিছোঁ। হাফ জেকেটে কয় নে কোট কয় নাজানো, এইটো লৈ আহিছোঁ। আৰু এতিয়া আমি আহিছোঁ নগাঁও পালোহি। আৰু এতিয়া প্ৰথমতে যাম বাৰ ৰুমলৈ, কাৰণ বা ভিনদেউকো আমাৰ লগত ল'ম, সিহঁতো যাব বজাৰ কৰিবলৈ। আৰু এয়া বাৰ ৰুম পালোহি। আহি পাই বা একদম গোঁসানীজনীক দাঙি লৈছে, আৰু এইফালে ভাগিনটো তাকো ওলাব কৈছোঁ। সি একদম এটা খেলনা বস্তু কিবা কিবি দেখাইছে। আৰু আহি আমি চাহ খোৱাত লাগিলোঁ, মানে ভিনদেউ লগালগ আমাক চাহ বনাই দিলে। গতিকে আমি বাৰ ৰুমত আহিলে য'তে ত'তে যেনি তেনি বহি যাওঁ আৰু চাহ খাবলৈ। গতিকে চাহ তাহ খাই কৰি এতিয়া আমি বজাৰ কৰিবলৈ যাম। এতিয়া আমি আহিছোঁ হ'লচেলৰ দোকান এখনলৈ। এখন আছে মৰিকলং চাৰিআলিত। আৰু এই দোকানখনত গোটেই মানে A to Z কাপোৰ পোৱা যায়, মানে কটনৰ হওক, মিক্স পাটৰ হওক, বোৱা হওক, গোটেইখিনি ইয়াত পোৱা যায়। গতিকে আমি মানদানৰ গোটেই কাপোৰখিনি ইয়াৰ পৰা লৈছোঁ। আৰু প্ৰাইচবোৰ বহুত ৰিজনেবল হয়, আৰু কাপোৰৰ কোৱালিটি বহুত ভাল হয়। তেওঁলোকে বহুত ভাল ভাল কাপোৰ ৰাখে। আৰু গামোচা, চেলেং, ধুতি চব পাব মানে, আৰু আঁঠুৱা, ব্লেংকেট চব আছে। গতিকে আমি যি লাগে আমাক গোটেইখিনি আমি ল'লোঁ। লৈ পেলাই এতিয়া আমি বিল কৰিবৰ কাৰণে ৰৈ আছোঁ। আৰু তেওঁলোকে বিলটো ধুনীয়াকৈ লিখি কৰি দিলে। আৰু গামোচা চামোচা আমি চব ইয়াৰ পৰাই লৈ ল'লোঁ। লৈ পেলাই এতিয়া আমি গৈছোঁ আকৌ বেলেগ দোকানলৈ। তাত কইনাই জোৰোণত পিন্ধিবলৈ কাপোৰ চাইছোঁ। আকৌ মাইকী সাজ আৰু দৰা ভনীয়েকহঁতলৈ কাপোৰ কানি ইয়াতে আমি চাই কৰি লৈছোঁ, যি লাগে। আৰু এই গোঁসানীজনীক অকণ মই লৈ লৈছোঁ, তাই অকণমান মানে আমনি কৰিছিলে। তাৰপিছত ভাল হ'ল, আৰু এতিয়া দেউতাকে ল'লে। লৈ কৈ এতিয়া কাপোৰ কানি আমি চাই আছোঁ এযোৰ এযোৰকৈ। আৰু এইখন জীয়ৰী হয়, আৰু জীয়ৰীত মই কাপোৰ কিনি বহুত ভাল পাওঁ, পাটৰ কাপোৰ বিশেষকৈ। তেওঁলোকে বহুত ধুনীয়া ধুনীয়া কালেকশ্যন ৰাখে। যিটো ফুল দেখাওঁ, যিটো কালাৰ দেখাওঁ, তেওঁলোকে তেনেকেই আমাক উলিয়াই দিয়ে। গতিকে আমি এযোৰ এযোৰকৈ চাই আছোঁ। আৰু দাদাজনে দেখিছেনে, ধুনীয়াকৈ একদম এযোৰ এযোৰকৈ আমাক দেখাই দিব। কি কাপোৰ লৈছোঁ মই ঘৰত ধুনীয়াকৈ ভিডিঅ' কৰি দেখাম। আৰু এতিয়া জাষ্ট মই কাপোৰৰ কালেকশ্যনটোহে দেখাই দিছোঁ। ইয়াৰ পৰা আমি কোনযোৰ লৈছোঁ, কি লৈছোঁ, গোটেইকেইযোৰ মই ঘৰত পিছত এটা ভিডিঅ' বনাই দেখামগৈ। আৰু এয়া দেখিছেনে, বহুত ধুনীয়া, কালাৰবোৰ বহুত ধুনীয়া হয় বিশেষকৈ। আৰু দাদাজনে কৈছে যে মই এযোৰ এযোৰকৈ দেখাই দিম, তুমি ভিডিঅ' কৰা। সেয়া তেওঁ দেখাই আছে। গতিকে আমাৰ বজাৰ পাতি কৰি হ'ল। বজাৰ অকল কাপোৰেই নহয়, আমি বহুত কিবা কিবি বজাৰ কৰিলোঁ। এতিয়া বা ভিনদেউক ৰুমত থ'বলৈ গৈ আছোঁ, সন্ধিয়াই লাগিলে। আৰু এইজনী দেহাজনী, তাই বহুত ধুনীয়াকৈ থাকিলে দেই দিনটো আমাৰ লগত। এতিয়া বাহঁতৰ ৰুমত আহি বাহঁতে ক'লে যে চাহ একাপ খাই যোৱা। গতিকে সেয়া চাহ ধুমা চাহ খাইছোঁ। আৰু পেহীয়েকে তাইক অকণ লৈছে। চাহকাপ খাই আমি ঘৰলৈ যামগৈ, যিহেতু ঘৰত আকৌ ভাত পানী বনোৱা কৰা কাম আছে। আৰু ৰামেন আৰু জেঠাই ঘৰত যিহেতু অকলে আছে, গতিকে আমি যাব ওলাইছোঁ। আৰু এয়া তাই গাড়ীত উঠিয়ে টোপনি গ'লগৈ। গতিকে আমি এতিয়া ঘৰলৈ গৈ আছোঁ, যিহেতু বিয়াৰ ঘৰত বহুত কাম থাকে, আপোনালোকে জানেই। গতিকে আহি আছোঁ। আজি ভিডিঅ'টো ইমানেই আছিলে। চাই কেনেকুৱা পালে জনাব। লগতে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।